নমস্কাৰ, মই ধন। আজি আকৌ এটা বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিলোঁ। এইটো ভিডিঅ'ত দেখুওৱা হ'ব আপোনালোকে পাইপিং কেনেকৈ লগালে পাৰফেক্ট হয় আৰু বহুতে কমেণ্ট কৰি সুধি আহিছিলে, তাৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। তো দেখিছে নহয়, এইটো কাটিং কৰা কাপোৰখিনি হয়। ইয়াতে কাটিং কৰোঁতে যিমানখিনি টুকুৰা ওলাই ন, একো পেলাই নিদিব, কাৰণ ব্লাউজত বহুত কম কাপোৰ আহে। আৰু কেনেকৈ চিলালে তাৰমানে আপোনাৰ উল্টা পুল্টি নহয়, পাত দুটাৰো চেমে থাকে। তো উল্টা কি কাৰণ নহ'ব চাব। এইটো যে কাপোৰটো আস্তাৰটো তাৰমানে পুৰাণ চিন মাৰি ল'ব, এইটো চাইডেও মাৰিব পুৰাণ চিন, সেইটো চাইডেও মাৰিব। তেতিয়াহ'লে আমাৰ দুটা পাত উল্টা নহয় আৰু। দেখিছে নহয় কেনেকৈ লৈছোঁ, বুজি পাইছে নিশ্চয়। তো ভিডিঅ'টো শেষলৈকে চাব। তো শেষলৈকে চালে নিশ্চয় এই ব্লাউজটো আপুনি চিলাব পাৰিব বুলি মই আশা কৰোঁ আৰু বহুত সহজতে চিলাব পাৰিব। তো কাঁচা কৰাৰ টাইমত এই যে হাতখন আছে, মানে হাতখন দি মই যে দাবাই ধৰিছোঁ, চেম দুটা পাতো সেনেকৈ দাবাই ধৰিব, যেন দুটা পাতো নিহিলে, নহ'লে তেৰা বেকা হৈ যাব। তেৰা বেকা হৈ গ'লে আপোনাৰ কি ফিনিচিঙত প্ৰব্লেম আহিব, মানে গণ্ডগোল হ'ব। এটা পাত ডাঙৰ হৈ যাব, এটা পাত সৰু হৈ যাব। তাৰ কাৰণে যিমান পাৰে সিমান দাবাই ধৰিব দুটা পাতো হাতেদি। চাব, মই যে বাওঁ হাতখন দি মানে দাবাই ধৰিছোঁ, চেম তেনেকৈ দাবাই ধৰিব, তেতিয়াহ'লে মিলিব। আৰু শ্বৰ্টকাটত চিলাই কৰা হ'ব আপোনাৰ, এটা পাত চিলাই কেনে যেন কেঁচি সূতাটো নাকাটে, এটা পাত চিলাই হোৱাৰ পিছত নেক্সট আৰু এটা পাত জইন দি লৈ তাৰ লগতে মানে শ্বৰ্ট কাটিং হ'ব। আৰু শ্বৰ্টকাটো শিকাম, কমপ্লিট টেইলৰিং কাম শিকাই যাম। আৰু এই ব্লাউজটো ফৰ্মা কাটিংটো চাব খুজিলে মোৰ চেনেলত আছে। এইটো 34 চাইজৰ ব্লাউজ হয়। তো কাঁচা কৰা গোটেই ভিডিঅ' দেখুওৱা সম্ভৱ নহয়, তথাপিতো মই দেখুৱাইছোঁ। এইটো ফৰ্মা কাটিং হ'ব আপোনাৰ, কেনেকৈ কাটিলে তাৰমানে আমাৰ আস্তাৰটো বহুততে সৰু হৈ যায়। ধোৱাৰ পিছত কেনেকৈ কাটিং কৰিলে আস্তাৰটো সৰু নহ'ব সেইটোও দেখুওৱা আছে, মোৰ চেনেলত যাই চাব পাৰিব। হাতখন ফিটিং কৰোঁতে চাব, হাতখনত যেতিয়া আস্তাৰটো লগাম, আস্তাৰটো মানে কি একদম ফুলৰ চাইডে আমি চিলাই মাৰিম, ঠিক আছে। অৰিজিনেল পাতটো আমি দেখি আছোঁ না তলত, সেইটো পাতৰ ওচৰে চিলাই মাৰিম। চেম দুটা পাত চিলাই মাৰিম, দুটা পাত মাৰি ল'লোঁ মই, আৰু ইয়াতে নখেদি মাৰি ল'ম এনেকৈ। দেখিছে না আস্তাৰটো বহি গৈছে। ইয়াতে আমি ডাবল চিলাই এতিয়াহে মাৰিম, আস্তাৰটোত নামাৰোঁ, ডাইৰেক্ট ওপৰত মাৰিছোঁ, কিন্তু আস্তাৰ এতিয়া একেলগে ডাবল চিলাই হৈ গৈছে। দেখিছে, ডাবল চিলাই হৈ যাব ধুনীয়া কৰি। আৰু মোৰ চেনেলত কাম শিকিলে আপুনি বহুত ফিনিচিং হ'ব, বহুত ফিনিচিং কাম শিকিব পাৰিব। তাৰ কাৰণে ৰিকুৱেষ্ট কৰোঁ। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই, টাইমৰ নাটনি, আৰু দোকানৰ পৰা আহি আৰু সিমান এটা সেইও নালাগে ন, তাৰ কাৰণে দিব পৰা নাছিলোঁ। আৰু আজিৰ পৰা মোৰ ৰেগুলাৰ ভিডিঅ' পাব আপোনালোকে। আৰু কেনেকুৱা ভিডিঅ' চাব বিচাৰে, আৰু এইটো যি আছে আপোনাৰ চিলাইটো, ইয়াতে ডাবল চিলাই মাৰিম, নহ'লে আস্তাৰটো ওলাই যাব পাৰে তলেদি। পিছত যেতিয়া কাপোৰ চাপোৰ থৈ দিব, আস্তাৰটো ওলাব পাৰে বা ওপৰতো আপোনাৰ লটকি যাব পাৰে, তাৰ কাৰণে ইয়াতে ডাবল চিলাই মাৰিব। পট্টি হিচাপত মাৰিব এইটো চিলাইটো, ডাবল চিলাই। মই যেনেকৈ মাৰিছোঁ মোটামুটি 1.5 ইঞ্চিমান ওপৰত মাৰিব ডাউনৰ পৰা। তো হাতটো আমি কমপ্লিট কাঁচা কৰি ল'লোঁ আৰু, ঠিক আছে। কমপ্লিট কাঁচা কৰোঁতে হাতটো এনেকুৱা তাৰমানে আমাৰ দাবাই ধৰি থাকিব, নহ'লে হাতটো তেৰা বেকা হৈ যাব। তেৰা বেকা হ'লে মানে কাপোৰটো আপোনাৰ চিলোৱাৰ পিছত তেৰা বেকাই হ'ব, চিধা নহ'ব। তো কমপ্লিট ফিনিচিং কেনেকৈ চিলালে হ'ব, কেনেকৈ ব্লাউজৰ ফৰ্মা কাটিং কৰে, কেনেকৈ চিলাই, চব শিকোৱা আছে। এইটো পাইপিঙৰ কাপোৰটো লৈছোঁ। পাইপিঙৰ কাপোৰটো এই যে দেখিছে, এইটো চিধাই নাকাটিব কেতিয়াও, একদম তেৰা কৰি ল'ব। দুটা পাতৰ কণা ধৰিব, যেনেকৈ ৰুমাল আমি ভাঁজ কৰোঁ, কণা ধৰি কিনে চেম টু চেম সেনেকৈ একদম কণাৰ পৰা কণালৈকে কাটি আহিব, মানে তেৰা কৰি, চিধা কৰি নহয়। চিধা হ'লে আপোনাৰ কি হ'ব, মানে কি বলি নাযাব বস্তুটো। বলি নগ'লে আমাৰ যোনবিলাক মানে কি ভাঁজ জাগা থাকে ন, সেইবিলাকত আপোনাৰ ভাঁজ খাই নাযাব, মানে ফেটা হৈ থাকিব। এতিয়া চাব, আমি যেতিয়া মানে কি পাইপিঙৰ কাপোৰটো চিলাওঁতে মানে টানি নধৰিব, ওপৰৰ পাতটো জাষ্ট বহাই যাব, মিচিঙা কৰিব যি কৰিব লাগে, জাষ্ট ওপৰৰ পাতটো মই যেনেকৈ হালকা বহাই গৈছোঁ, চেম তেনেকৈ বহাই যাব, টানি নাযাব। টানি গ'লে আপোনাৰ পাক খাই যাব। কাৰণে কৈছোঁ শেষলৈকে চাব ভিডিঅ'টো। কমপ্লিট ভিডিঅ'টো চালে নিশ্চয় এই ব্লাউজটো চিলাব পাৰিব। আৰু পাইপিং লগোৱা ভিডিঅ' বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই।
দেখিছে নহয় আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে চাই কেনে শেষত লাইক কৰিব এতিয়া লাইক কৰিলেও কৰিব পাৰে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে মোৰ পৰা চাব ঠিক আছে তো আমাৰ এই দুটা পাৰ্ট যি আছে সৰু পাৰ্ট দুটা ফাৰ্ষ্ট আমি জইন দি ল'ম এই ব্লাউজটোত আৰু দেখিছে উল্টা উল্টাটো কিন্তু একদম চাই ল'ব ভালদৰে মিলাই কেনে দেখিছে এইটো পাৰ্ট এইটো চাইডৰ সেইটো পাৰ্ট সেইটো চাইডৰ সেই চাইডৰ মানে কি মহৰাটোৰ লগত আপুনি মিলাই ল'লে হ'ল আৰু একো প্ৰব্লেম নাই দেখিছে ইয়াতে ডাবল চিলাই মাৰিব দুইটা পাৰ্টতো ইয়াতে ডাবল চিলাই মাৰি ল'ব কান্ধাত ডাবল চিলাই মাৰিলে আপোনাৰ ভাল হ'ব মানে কি পাৰ্টটো ইফালে আৰু সিফালে নাযায় আৰু চিধা এক জেগাত থাকি যাব দেখিছে এতিয়া আমি পাইপিং লগাম পাইপিংটো আমি যেনেকৈ চিলাই মাৰিছিলোঁ চেম তেনেকৈ পাইপিংটো আমি কেতিয়াও টানি নাযাওঁ তলৰ কাপোৰো নাটানো জাষ্ট চিলাই যাম আৰু যেনেকৈ চিলাই যাব লাগে সেনেকৈ মেচিনে চিলাই যাব আৰু যদি আমি আঁৰত কাপোৰটো নাকাটি লৈ মানে তেৰা কৰি কণা কণি কৰি তেতিয়াহ'লে এই যে আমাৰ এই ফাৰ্ষ্টটো দেখিছে নহয় ৰাউণ্ড শ্বেপটোত বহাত আমাৰ কি প্ৰব্লেম হ'ল হয় ঠিক আছে চিধা কাটি গ'লে আৰু যে কৰ্নাৰ আছে কৰ্নাৰত আপুনি এটা কুচি দিব সাধাৰণ ইয়াতে কুচি দিলে কি হ'ব এতিয়া বুজি পাব চাব বেজিটো জাষ্ট বহাই ৰাখিব কণাত কুচিটোৰ কণাত বহাই ৰাখিব য'ত কচ দিছোঁ বহাই দি এতিয়া আপুনি চিধাকৈ চিলাই মাৰি আহিব ঠিক আছে এইটো কণাটো সেনেকুৱাই কৰিব ঠিক আছে এইটো চেম তেনেকুৱাই পাইপিঙৰ মিটাৰ কিমান লয় বহুতে নাজানিব পাৰে পাইপিঙৰ কাপোৰৰ মিটাৰ আপোনাৰ 80 টকা এইটো একদম পাৰফেক্ট ভাল কাপোৰ হয় এইটো 80 টকা লয় আৰু আপোনালোকৰ তাত কিমান লয় জনাব এইটো ফাল্টু দেই পাইপিঙৰ আৰু এটা আছে মানে কি খহটা হয় সেইটো গাত লাগিলে খুজায় সেইটোৰ মিটাৰ 40 টকা পাইপিঙৰ ঠিক আছে সেইটো নলগাব কাষ্টমাৰৰ প্ৰব্লেম আহিব আৰু এইটো ব্লাউজ চিলালে আপুনি কিমান টকা ল'ব মই শেষত কৈ যাম চাব আপোনালোকে কিমান টকা লয় আৰু মই কিমান টকা লৈ আছোঁ আৰু কিমান টকা ল'লে পাৰফেক্ট হয় সেইটো বুজি পাব তো ইয়াতে মোক কম পৰি গ'লে জইন মাৰিব লাগিব জইনটো কেনেকৈ মাৰিম চাব এইটো জইনটো এনেকৈ মাৰে চবেই মাৰে এনেকৈ সেইটো ময়ো মাৰোঁ আপুনিও জানে ঠিক আছে কিন্তু আছে তাৰে মাজত বহুত এই যে ফাৰ্ষ্টত মানে কি দুটা চাইডৰ দুইফালে দিব তেতিয়াহ'লে আমাৰ কি মোটা হৈ নাযাব এটা চাইডে দিলে বহুত মোটা হৈ যাব তেতিয়াহ'লে পাইপিংটো সেইখিনি জেগা বহুত মোটা হৈ থাকিব আৰু ইয়াতে কেঁচিখনৰ আগটোৱেদি সৰু সৰু কুটকা মাৰি যাব কুটকা মানে কাটিং কৰি যাব ঠিক আছে যোনবিলাক আমাৰ কি ৰাউণ্ড শ্বেপ আছে ৰাউণ্ড শ্বেপবিলাকত আৰু ইয়াতে কণাত আমি কাপোৰটো কাটিম পাইপিঙৰ কাপোৰটো নাকাটো যোনটো আমাৰ ব্লাউজৰ কাপোৰ আছে সেই কাপোৰটো কাটিম কিন্তু একদম চিলাইৰ ওচৰলৈকে কাটিম চিলাই যেন কাটা নাযায় সেইটো চাব তেতিয়াহে আপোনাৰ কণাটো মানে কি পাৰফেক্ট হ'ব আৰু সেইকাৰণে কওঁ মই মোৰ ভিডিঅ' স্কিপ কৰি নাযাব স্কিপ কৰি গ'লে আপোনাৰ লছ হ'ব আৰু মোৰ ভিডিঅ' বহুত দীঘলীয়াই হয় মানে সাধাৰণ ৰিল চাই আপুনি একো শিকিব নোৱাৰে যিকোনো বস্তু শিকিব লাগিলে টাইম লাগিব টাইম লগাৰ কাৰণে লম্বা ভিডিঅ' চালেহে কিবা এটা শিকিব পাৰিব এয়া চাইছে নহয় একদম চিলাই ওচৰলৈকে চিলাইটো যেন কাটা নাযায় আৰু সেইটো খেয়াল ৰাখিব মানে কি যোনবিলাক ৰাউণ্ড শ্বেপ আছে ৰাউণ্ড শ্বেপবিলাকত কুটকা মাৰি দিব তেতিয়াহ'লে আপোনাৰ পাইপিংটো চিধা বহি থাকিব ঠিক আছে এইটো যি দেখা পাইছে এইটো ভিতৰৰ চাইড আমাৰ এইটো ৰছী মোটা ৰছীটো পাতলা ৰছীটোত পাইপিংটো ভাল নেদেখি এটা সৰু পায় 10 টকা লয় সেইটো কাম নাই এইটো হ'ল আপোনাৰ 30 টকা
30 টকা লয়। ৰছীটো মোটা থাকে। মোটা ৰছীটো লগালে তাৰমানে পাইপিংটো ফুটি উঠে আৰু দেখাত ভাল দেখা যায়। এই ৰছীটোত 30 টকা ল'ব, দোকানৰ পৰা পাব, টেইলাৰিং দোকানতে পাব। দেখিছে নহয়, একদম টানি ধৰিব হাতখন দি, মানে যেন একদম পাৰফেক্ট হয়, ৰছীডালৰ লগত বহি যায়। ভিতৰৰ চাইডটো মানে কি ভিতৰে দিব, আৰু ৰছীডালহে অকল যেন বাহিৰ চাইডত থাকে। ধুনীয়াকৈ সমানকৈ টানি টুনি বহাই দিব, ঠিক আছে। একো প্ৰব্লেম নাই, একদম পাৰফেক্ট বহি যাব, যেন ইস্ত্ৰি মৰা যেন পাব আপোনাৰ পাইপিং। মই যেনেকৈ ফিটিং কৰিছোঁ চেম তেনেকৈ। দেখাত সুবিধা হৈছে নে সেইটো ক'ব নোৱাৰিম, মানে কোৱালিটি ইমান ভাল নহ'বও পাৰে। কোৱালিটি বাঢ়াই চাব পাৰিব আপুনি ছেটিঙত যায় যদি বাঢ়াই চাই। আৰু এতিয়া কণাটো আহিছে যে, চাব ইয়াতে কেনেকৈ ঘূৰাম, এইটোহে মেইন চাব লগা বস্তু। চাব হা, এইটো অৰিজিনেল হয় আৰু কাটিং কৰি আপুনি লগাব পাৰে। এইটো অলপ ডুপ্লিকেট হয়, তথাপিতো সেনেকৈও চলে। চাইছে নহয়, বেজিটো বহাই কেনে সেইটো বাৰ আমি চিধা কৰি ধুনীয়াকৈ ধৰি ৰাখিম, ঠিক আছে। এইটো বনাটো চাব, সেইকাৰণে কৈছোঁ স্কিপ নকৰিব। প্ৰত্যেকটা মানে চিলাইতে প্ৰত্যেকটা কিবা এটা টেকনিক আহে আৰু। দেখিছে নহয়, এনেকৈ তাৰমানে ফাৰ্ষ্টটো এনেকৈ ফাৰ্ষ্ট কৰি ল'ব। এতিয়া বেজিটো মাজত বহাই দি ধুনীয়াকৈ টানি দিব। এয়া দেখিছা, বহুত সহজ হয় জানিলে। আপুনিও দুদিন মানে কাম কৰিলে আৰু সহজেই হ'ব নিশ্চয়। চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ চেনেলত যায় বহুত ভিডিঅ' দিয়া আছে, ভিডিঅ'বিলাক চাব পাৰিব, নিশ্চয় কিবা এটা শিকিব পাৰিব, আৰু কমেণ্ট কৰি জনাব। দেখিছে নহয় কেনেকৈ উঠাইছোঁ কণাটো, চেম তেনেকৈ উঠাই ল'ব। আৰু আস্তাৰটো আপোনালোকে ভাল আস্তাৰে লগাব। ভাল আস্তাৰটোৰ নাম হ'ল কংকন। এইটো ডাবল বনাৰ আহে। 80 চেণ্টিমিটাৰতো এটা ব্লাউজ পাৰফেক্ট হৈয়ে যায়, 9 ইঞ্চি 10 ইঞ্চি হাতৰ। দেখিছে নহয় কেনেকুৱা বহিছে চাওক। ইস্ত্ৰি মাৰা নাই, কিন্তু ইস্ত্ৰি মাৰাৰ দৰে হৈছে নে চাই লওক। মই কোনো ব্লাউজ চিলাই ইস্ত্ৰি নামাৰোঁ, ইস্ত্ৰি নামাৰিলেও আপুনি গম নাপাব। কাষ্টমাৰ কিছুমান মাৰিব লাগিলে মাৰি দিওঁ, সেইটো কোনো প্ৰব্লেম নাই, কিন্তু মই বেছিভাগ নামাৰোঁ ইস্ত্ৰি। ব্লাউজ চিলাই চাদৰত পটি লগাই, এইটো হাতৰ কামাল হয়। মোৰ কাম চালে নিশ্চয় শিকিব পাৰিব, আপুনিও ইস্ত্ৰি নামাৰাকৈ হ'ব। আৰু এইটো উল্টা চাইডৰ পৰা চিলালে কি মানে কি আমাৰ পাইপিঙৰ কাপোৰটো কিমান দূৰ আছে সেইটো উল্টা চাইডৰ পৰাই জানা যায়। মানে কি চিধা চাইডে ওপৰৰ চাইডৰ পৰা জানা নাযায় না, কেতিয়াবা চিলাই মাজে মাজে নামি যায়। তাৰ কাৰণে এইটো চাইডৰ পৰা মাৰিলে আমাৰ সহজ হয়। সহজত শিকাম আৰু কামো স্পীড কৰিব পাৰিব, ঠিক আছে। হৈ গ'ল। আৰু এইটো পাইপিঙো চাব, এইটো আমাৰ কাটৰিৰ তলৰ পাইপিং হয়, ইয়াতে কাটৰিটো লাগিব। দেখিছে নহয় ৰাউণ্ড শ্বেপ আহিছে, মানে আৰাত কাটিলে আপোনাৰ ৰাউণ্ড শ্বেপ দিয়াত কোনো টেনশ্যন নাই, একদম সহজতে লাগি যাব। সেইকাৰণে কৈছোঁ একদম আৰাতহে কাটিব, অলপ সাধাৰণ, কিন্তু অলপ যদি 2-3 ইঞ্চি বেছি মানে কি চিধা টাইপ হৈ যায় তেতিয়াহ'লে বেয়া হয়। আৰু এনেকৈ মটকাই নিদিব ডাইৰেক্ট, একদম ইয়াতে আগটো দি কেঁচিৰ আগেদি মানে চিলাইৰ ওচৰলৈকে কাটি দিব, যোনবিলাকত তাৰমানে কি ৰাউণ্ড থাকে আমাৰ, মানে ৰাউণ্ডটোত আমাৰ ঘূৰি নাহে, কাপোৰটো ঘূৰি নহাৰ ফলত আমাৰ পাইপিংটো কি হয় বহুতৰে উল্টি যায়, মানে কি ভিতৰ পাইপিংটো যোনটো ভিতৰ চাইড থাকিব লাগে না, সেইটো উল্টি কেনে বাহিৰ চাইড হেন হৈ যায়। আৰু ইস্ত্ৰি মাৰি বহাই দিয়াৰ পিছতো কিন্তু ইস্ত্ৰি মাৰিলে আৰু ইস্ত্ৰি মাৰাৰ টাইমটোহে বহি থাকে, তাৰপিছত আকৌ সেয়ে হৈ যায়। এইটো চিলাইৰ লগতে কথা। আপোনালোকে ছাপোৰ্ট কৰিব, নিশ্চয় ছাপোৰ্ট কৰিলেহে ভিডিঅ' দিব মন যায়। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, তাৰ কাৰণে বেয়া নাপাব। মই টাইম পোৱা নাছিলোঁ, কিবা অসুবিধাত আছিলোঁ, আৰু তাৰ কাৰণে আজিৰ পৰা নিশ্চয় ৰেগুলাৰ ভিডিঅ' দিব চেষ্টা কৰিম।
আৰু কেনেকুৱা ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব প্লিজ। আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। ক'ত মোৰ ভিউৱাৰ্ছ আছে জানিব ইচ্ছা যায়, তাৰ কাৰণে কৈ আছোঁ বাৰ বাৰ, বেয়া নাপাব কোৱাৰ কাৰণে। দেখিছে কেনেকুৱা হৈছে চাওক, ইয়াতে ছিংগল চিলাই মাৰিলে হ'ব, পিছত মাৰিম আমি ডাবল চিলাই। এইটো কাটৰিটোত আমি কি 1 ইঞ্চি 2 সূতা কম, ঠিক আছে, 1 ইঞ্চি। আৰু ওপৰত আমি কমকৈ চেপ ৰাখিম, তলফালে আমি বেছি, বুজিছে নহয়? বহুত সহজ হ'ব, বহুত সহজ, মানে কি বহুত টান কামেই নহয় এইটো। টাইম অলপ বেছি লয়, তাৰ কাৰণে ইয়াৰ দাম বেছি ল'ব। কিমান দাম ল'ব মই শেষত কৈ যাম। দেখিছে নহয়, কাটৰিটোৰ ওপৰত বহাই লৈছোঁ। কাটৰিটো লগোৱাতে কিন্তু কিছু আছে, সেইটো জানি ল'ব। আৰু কাটৰিটোৰ ওপৰতো পাইপিং লগাব লাগিব। সেইকাৰণে কৈছোঁ পাইপিং আজি এইটো ভিডিঅ'ত কমপ্লিট শিকিব, যদি নোৱাৰে আৰু কি ক'ম আৰু, নিশ্চয় পাৰিব, চেষ্টা কৰিব, ঠিক আছে। বেলেগত শিকিছে কোনো ক'ব লগা নাই, মোৰ ইয়াতো এটা ভিডিঅ' চাওক, এইটো এটা ভিডিঅ' কমপ্লিট চাওক, তাৰপিছত বুজি পাব মই শিকাব পাৰিছোঁ নাই, বেলেগত শিকাটো ভাল হৈছে নে মোৰটো বেছি ভাল হৈছে, সেইটো বুজি পাব। দেখিছে নহয়, কাটৰিটোৰ ওপৰত আমি কাপোৰটো লৈছোঁ, 2টা পাত, ঠিক আছে। এইটো চাইড যে দেখিছে, এইটো চাইড আমি কাটৰিটো ফুলাই লৈ কেনেহে মানে কি পাৰফেক্ট ফুলাই ল'ম মাজত, নহ'লে মাজত যদি মানে কি নামি থাকে তেতিয়াহ'লে আমাৰ কি কাটৰিটো ফুলি নাথাকিব, ঠিক আছে। এইটো চাইডে আমি লক কৰি ল'ম, যেন আমাৰ কাপোৰটো একদম ঠিকে থাকে, মানে আগুৱা পিছুৱা যেন নহয়, সেইকাৰণে লক কৰি লৈছোঁ। চাব কাটৰিটোৰ তলত কাপোৰ ঠিকে আছে নে নাই, ঠিক আছে। মই যেনেকৈ দিছোঁ এয়া আছে ন। আৰু কাটৰিটো ফুলাই ৰাখিব হা, ফুলাই ৰাখিলেহে তাৰমানে পাৰফেক্ট হৈ থাকিব। ফুলাই নাৰাখিলে নহ'লে আকৌ নুফুলিব আৰু পিছত। তাতে যোনটো কুটকা মানে কি চিলাই মাৰিছোঁ ন, এই চিলাইটো তেতিয়াহে মানে কি ফুলি থাকিব আৰু, ঠিক আছে। ডাবল চিলাই এতিয়া হৈ গ'ল নে দেখা পালে, তেতিয়া ডাবল চিলাই মাৰা নাই পাইপিংটোৰ ওপৰত, এতিয়া ডাবল চিলাই হৈ গ'ল। ইয়াতে আমি বডিৰ যোনটো আমাৰ সৰু পাৰ্ট আছিল বেক চাইডৰ ফ্ৰণ্ট চাইডৰ, সেইটো পাৰ্ট ফিটিং কৰিম, ঠিক আছে। সেইটো পাৰ্ট ফিটিং কৰাৰ আগত দেখুৱাই দিছোঁ, বেক পাৰ্টৰ লগত জুখি ল'ব। বেক পাৰ্টটো যিমানখিনি আছে সিমানখিনিত লৈ কেনে এইটো এটা চিন দি ল'ব, সাধাৰণ চিন দি লৈ কেনে তাত চিলাই মাৰিব, তেতিয়াহ'লে 2টা পাতো আপোনাৰ বেক চাইড আৰু ফ্ৰণ্ট চাইড সমান থাকিব। দেখিছেনে, ইয়াতে যিমান পাৰে সিমান টাক্কি মাৰি দিব, আগুৱা পিছুৱা, নহ'লে তাৰমানে কি চিলাই যদি বাই চান্স খুলিও যাব পাৰে, আপোনাৰ ছিংগল পাৰ্টত যিহেতু চিলাই পৰি থাকে, ঠিক আছে। বহুত কষ্ট নহয়, অলপ ধ্যান দি কাম কৰিলে নিশ্চয় পাৰিব। আৰু আমাৰ গুদাম পাট আৰু কাঁচপাট, এইটো আমাৰ হ'ব কাঁচপাট। কাঁচপাটটো আমি ভিতৰ ফালৰ পৰা চিলাই মাৰিব লাগিব, ওপৰৰ চাইড ভিতৰ ফাল। এইটো থাকিব আমাৰ লেফ্ট চাইডে, মানে বাওঁফালে। কাঁচপাট মানে যোনটো আমাৰ ঘাট বনোৱা যায়, আৰু এইটো হ'ল গুদাম পাট। এইটো পাট ওপৰৰ পৰা চিলাই মাৰিম, সমানে দুভাঁজ কৰি কেনে আস্তাৰৰ বনাম। এইটো বনাম আস্তাৰৰ, আৰু যোনটো আমাৰ কাঁচপাট আছিল সেইটো আমি অৰিজিনেল কাপোৰৰ বনাম, সেইটো ওপৰ ফালে থাকিব। আৰু যোনটো আমাৰ গুদাম পাট এইটো থাকিব আমাৰ ভিতৰ ফালে, ঠিক আছে। হুক পাটটো এইটো ভিতৰ ফালে থাকিবৰ কাৰণে আমি এইটো আস্তৰৰে বনাম, তেতিয়াহ'লে আমাৰ গাত লাগিলেও নুখুজায় বা আমাৰ বেয়া নহয়। আৰু আস্তাৰে ঠিকে থাকে, যেনেকৈ চিলাই মাৰিছোঁ চেম তেনেকৈ চিলাই মাৰিব। 2টা পাতো একেলগে চিলাই মাৰি থাকিব, তেতিয়াহ'লে আপোনাৰ শ্বৰ্টকাটত হ'ব। মই কৈছোঁ ন, টাইম বেছি লাগে বহুতৰে, টাইম বেছি নালাগে মোৰ তাত যদি কাম চাই বা শিকে, শ্বৰ্টকাটত শিকাই যাম। বাৰ বাৰ সূতা নাকাটিব, এনেকৈ চিলাই মাৰি যাব, ধুনীয়া শ্বৰ্টকাটত হৈ যাব। চাইছে নহয়, যেনেকৈ চিলাইছোঁ চেম তেনেকৈ চিলাব, কমপ্লিট ব্লাউজটো চাই যাব। ইয়াতে মটকাই দিব এনেকৈ, যেনেকৈ ভাঁজ কৰি ভৰাই দিছোঁ মই।
সব ব্লাউজতে বেলেগ বেলেগ হয়, এইটোত আকৌ বেলেগ, তাৰ কাৰণে কৈছোঁ। যদি ব্লাউজৰ ফৰ্মা কাটিং 36 বা 34 এনেকুৱা চাব বিচাৰে মোৰ চেনেলৰ ভিতৰত যাই কিনে চাব পাৰিব। 42 সাইজৰ ব্লাউজৰ ফৰ্মা কাটিং কৰা আছে, ব্ৰা কাট ব্লাউজ। ঠিক আছে, এইটো আমাৰ কি হ'ব, এইটো হ'ব আমাৰ কাজপাট, যোনটো চাইডে আমাৰ ঘাট বনিব। ঠিক আছে, এইটো পাত হ'ল আপোনাৰ ওপৰ চাইডে লাগিব, এইটো লেফ্ট চাইডে, এইটো ৰাইট চাইডে। দেখিছে নহয় কেনেকুৱা? ইয়াতে টাক্কি মাৰি দিব। টাক্কি মানে আগুৱা পিছোৱা, আপোনালোকে বা কি বুলি কয়, ৰিভাৰ্চ বুলি ক'ব পাৰে ইংলিছত। তো ৰিভাৰ্চ বুলিও ৰিভাৰ্চ কৰি দিব আৰু। তো আমাৰ ফিটিং কৰা হৈ গ'ল কাজপাট আৰু হুক পাটটো। এতিয়া আমি মিডিলৰ এটা চিলাই মাৰিম, দুটা পাতো সমানে লৈ কেনে মাজত চিলাই মাৰিম। মাজত কিয় চিলাই মাৰিম, আমাৰ ব্লাউজত হয়তো ক'ৰবাত অলপ সৰু ডাঙৰ হ'ব পাৰে, সাধাৰণ মাইনৰ হোৱাটো তাৰমানে এইটো হয়ে চবৰে, বহুত বেছি নহয়। যদি কাটিঙত গণ্ডগোল হয় তেতিয়াহ'লে বহুত বেছি হৈ যাব। ঠিক আছে, তাৰমানে কৈছোঁ এইটো ব্লাউজৰ ফৰ্মা কাটিং, কাপোৰ কাটিং কমপ্লিট আছে, চাই আহিব পাৰে মোৰ চেনেলৰ ভিতৰত যায়। ঠিক আছে, চাব। দুটা পাতো সমানে মিলাই লৈছোঁ, ধুনীয়াকৈ ওপৰৰ পৰা মিলাই ল'ব। মিলাই লৈ য'ত য'ত বেছি হৈ আছে আপুনি তাত মানে কি চক মাটিৰে চিন মাৰি কেনে কাটিং কৰি দিব। চাইছে নহয়, মোৰ প্ৰায় ঠিকেই আছে। সাধাৰণ ইয়াতে ওলাইছে, এইখিনিতো সৰু কথা, এইখিনি ওলাই থাকিব পাৰে, জাষ্ট আপোনালোকক দেখুৱাৰ কাৰণে কাটি দিছোঁ আৰু সেইখিনি। ঠিক আছে, হাতটো ফিটিং কেনেকৈ কৰিব চাব, নহ'লে হাতটো আগুৱা পিছা হৈ যায়। কুটকা মাৰি কেনে য'ত চিলাই আছে সেইটোতো মিডিলে হয়, তো হাতটোৰ মাজত কুটকা মাৰি আমি মাজৰ পৰা চিলাই কৰি আহিম। হাতটো মাজৰ পৰা চিলাই কৰি আহিলে আমাৰ যদি যোনটো ডিজাইন কিছুমানৰ মাজত থাকি যায়, সেই ডিজাইনটো মাজতে থাকিব। আৰু ইস্ত্ৰি মৰাৰ পিছতো আপোনাৰ চিলাইৰ লগত একদম মিডিল টু মিডিল ইস্ত্ৰি হ'ব এটা ভাজতে। হাতৰ ইস্ত্ৰি ভাজ বেলেগত নহয়, বডি ইস্ত্ৰি ভাজ বেলেগত নহয়। তেতিয়া বুজাত যদি কিবা অসুবিধা হৈছে কমেণ্ট কৰি জনাব, নিশ্চয় মই আৰু ভালদৰে দিব চেষ্টা কৰিম ইয়াতকৈও। ছাপোৰ্ট কৰিব। দেখিছে নহয়, একদম পাৰফেক্ট, হাত হৈছে পাৰফেক্ট, কমপ্লিট পাৰফেক্টে আছে। সেইকাৰণে কৈছোঁ মোৰ চেনেলত ভিতৰত যে চাব পাৰিব, কমপ্লিট বহুত ভিডিঅ' দিয়া আছে। চাদৰ পতি লগোৱা ভিডিঅ' একদম পাৰফেক্ট ভিডিঅ' দিয়া আছে। ব্লাউজত ফলছ কেনেকৈ লগাব পাৰফেক্ট ভিডিঅ' দিয়া আছে কমপ্লিট। দেখিছে নহয়, তলতো পাইপিং লগাম ইয়াতে ডাউনত। তো এনেকৈ ভাজ কৰি ল'ব, ভিতৰৰ কাপোৰটো দেখা পাইছে, যেনেকৈ লৈছে সেনেকৈ ল'ব আৰু। দেখিছে নহয় কেনেকৈ লৈছোঁ। এইটো ব্লাউজটো চিলাই 600 টকা ল'ব, নহ'লে আপোনাৰ নিমিলিব। কিয় নিমিলিব জানেনে? আধা মিটাৰ পাইপিঙৰ কাপোৰ লাগে। ঠিক আছে, আধা মিটাৰ পাইপিঙৰ কাপোৰ লাগিব, কাটিং কৰোঁতে টাইম লাগে। আপুনি ফৰ্মা কাটিং কৰিব লাগিব, প্ৰত্যেকটা ব্লাউজতে প্ৰত্যেকটা ফৰ্মা কাটিং কৰিব লাগিব। ঠিক আছে, ফৰ্মা কাটিং কৰোঁতে টাইম যাব, তাৰপিছত ফৰ্মা কাটিং কৰি আকৌ কাপোৰ কাটিং কৰিব লাগিব। আৰু পাইপিং কিমান পাইপিং লগাব লাগে তো দেখাই পাইছা। যদি এইটো ব্লাউজ আপুনি 300, 200, 250 চিলাই তেতিয়াহ'লে নিচিলালেও লাভ আছে, কাৰণ খৰচাই সিমান টকা গুচি যাব, আধা মিটাৰ পাইপিং যাব। আৰু ইয়াতে আপোনাৰ ৰছী থাকিব, গলত লটকন লগাব লাগিব, বহুত কিবা কিবি আছে আৰু লগাব লগা। তাৰ কাৰণে কৈছোঁ 600 টকাৰ তলত নিচিলাব এইটো ব্লাউজ। একদম কম 500 টকাত চিলাব পাৰে। ঠিক আছে, 600তে চিলাব, 600 ডাউনত নিচিলাব, দৰকাৰ হয় নিচিলাবই। 600 ডাউনত চিলালে লছ আছে। ইয়াৰো মাজত চিলাই মাৰিব, কৈ দিলোঁ মই অৰিজিনেল দামটো। আৰু গুৱাহাটী হ'লে বেছি দাম ল'ব,
তাৰ কথা ক'ব নোৱাৰি, এইটো গাঁৱৰ ৰেটে কৈছোঁ মই। গুৱাহাটীত ইয়াত বেছি ল'ব লাগিব, কাৰণ গুৱাহাটীত ভাড়াঘৰ বেছি, ভাড়াঘৰৰ দাম বেছি থাকে, বহুত চব বস্তুৰে দাম বেছি থাকে আৰু সেইকাৰণে কৈছোঁ। ঠিক আছে, দেখা পাইছে নহয়? তলত আমাৰ আছে 30 আৰু যোনটো মিডিল আছে তাতে আমি চকেদি চিন দি ল'ম। মই চিন দি লৈছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে। 7.5 ইঞ্চি ইফালে, 7.5 ইঞ্চি সিফালে, মানে 15 ইঞ্চি। তলত আছে 15, 34 চাইজ ব্লাউজ হয়, 30 ইঞ্চি, তলত 30 ইঞ্চি, ওপৰত 34, মানে 34। ঠিক আছে, ধুনীয়া মিলাই ল'ব, হাতটো মিলাই ল'ব, এতিয়াই মিলাই ল'ব, নহ'লে পিছত মিলাব প্ৰব্লেম হ'ব। হাত আছে 10 ইঞ্চি, তো 5 ইঞ্চিত মাৰিব লাগিব। ইয়াতে ডাবল চিলাই মাৰি ল'ব। ঠিক আছে, কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে ভিডিঅ'টো, আৰু যদি চেনেল নতুনকৈ আহিছে, যদি চাই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু দুটা চাইডো চেম তেনেকৈ চিলাই মাৰি ল'ম। ইয়াতে জুখি ল'ব ওপৰত কিমান আছিল, আৰু সেইটো চাইডৰ ওপৰত জুখি লৈ চিলাই মাৰিব, তেতিয়াহ'লে সমান সমান হ'ব। আৰু তো ইয়াতে 10 ইঞ্চিত ধুনীয়াকৈ চিন মাৰি ল'ব। তো ব্লাউজ চিলোৱা মোটামুটি কমপ্লিট হৈ গ'ল। দেখিলে নহয়, বহুত সহজতে কাম শিকিব পাৰিব। মোৰ চেনেল নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বন্ধু বান্ধৱীৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি কিবা লাভ হোৱা বুলি ভাবিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব নিশ্চয়, আৰু ফিডবেক জনাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে, ভাল পাইছে নে বেয়া পাইছে। আৰু ইয়াতে যে কুটকা কাটিছোঁ, মানে কুটকা কাটিলে সূতাটো ওলাই নাযায়, আৰু ভিতৰত যিহেতু কাপোৰ বেছিকৈ ৰখাই থাকে ডাঙৰ সৰু কৰাৰ কাৰণে, আৰু সেইটো তাৰমানে কি টানি নাথাকে, আৰু নহ'লে টানি থাকিব। দুটা চাইডে নাই কাটি দিব। চাওক কেনেকুৱা হৈছে ব্লাউজটো। তো আজি ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক এটা কৰিব, কমেণ্ট এটা কৰি জনাব।